টিয়ক নগৰৰ কাৱৈমাৰী সংযোগী গড়কাপ্তানি পথে জিয়াটো ভুগাইছে ৰাইজক। পথ নে পথাৰ ধৰিবই নোৱাৰি। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পথটোৰ সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ। পথটোৰ অৱস্থাই জিয়াটো ভুগাইছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী। 10ৰ পৰা 15খন গাঁৱৰ ৰাইজৰ বাবে এই পথে জীৱন জীৱিকাৰ সংযোগস্থল। কিন্তু এই পথৰ ওপৰত দৃষ্টি নাইকিয়া চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষৰ। মিনিমাম 8-10খনৰ ওপৰত গাঁও আছে। মানে ৰাস্তাটোৰ দৈৰ্ঘ্য প্ৰায় 10 কিলোমিটাৰ ধৰা হওক, কিন্তু 10 কিলোমিটাৰ ভিতৰতে আমাৰ এই টিয়কৰ মেইন টাউন এৰিয়াডোখৰতে এইটো অৱস্থা। তাৰ ভিতৰলেতো আৰু অৱস্থা বেয়া হৈছে। ঠিকাদাৰে এবাৰ পলায়ন কৰিছে কামটো কৰি, বিভাগীয় কৰ্তৃপক্ষকো মানে বিভাগীয় কৰ্তৃপক্ষকো দিয়া হৈছিলে। কোনে কি আনিছে আমি নাজানো, কিন্তু টেম্পুত শিলগুটি কেইটামান আনি পিনি ইয়াত ছটিওৱাহে দেখিছোঁ আমি। ইয়াত মানে শিলগুটি কেইটামান ছটিয়াই থৈ গুচি গ'ল। তাৰপাছত এতিয়া আপোনালোকে নিজে চকুৰ আগত দেখিছেই অৱস্থা ইয়াৰ গাঁত সদৃশ। যদি ডাঙৰ গাড়ীয়ে যদি শিলগুটি কেইটামান পেলাই দিয়ে গাঁতকেইটা নহ'লহেঁতেন, কমচে কম মৰণ ফানৰ পৰা আমি বাচিলোহেঁতেন। এতিয়া ৰাইজেদি ছাইডেদি যাব নোৱাৰে, গাড়ী এখন আহিলে ওপৰলৈ উঠিব লাগে, লৰ মাৰিব লাগে, এনেকুৱা অৱস্থা হৈছে। ল'ৰা ছোৱালী বিভিন্ন ওচৰত মিনিমাম 10-15খন বিদ্যালয় আছে। বিদ্যালয় থকাৰ পাছতো আজিলৈকে এইখিনি কৰ্তৃপক্ষই মানে একো গ্ৰহণ কৰা নাই। তাকে এতিয়া গড়কাপ্তানি বিভাগকো আমি এই কথাষাৰ অৱগত কৰিছোঁ আৰু অসম চৰকাৰকো মই কথাটো কৈছোঁ। লগতে যেনেকৈ যি সুবিধা হওক, মাত্ৰ আমাক ৰাস্তাটো সুচল কৰি